নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সুনীতিৰ ক্ষেত দ্বিতীয় খণ্ড। ধ্ৰুৱৰ লগৰীয়াসকলে সুনীতিৰ মাতৃক কৈছে, ৰাম নপালন্ত কুমাৰ খাত তয়ো উঠিবা ক, আৰু মহাদৈ বুলি লন্ত খৰ্ববাক, নকৰিলাই অভিনন্দা ৰাজায়ো ইহাক, সুৰুচি ভৎসন্তে তাতো নিদিলে কহাক, তেবে খেনি শ্ৰাসতে যি কান্দিলা বিস্তৰ, পাছে হে তোমাৰ পাশে বাখিলা কুমাৰ, লগৰীয়া মুখে হেন শুনিয়া বৃত্তান্ত, শোক অগ্নি লাগিলে ক সুনীতিৰ গাত্ৰ, দুষ্মহদাৰুণ বাক সৰে সুৰুচিৰ, অন্তৰ্গতে পশি দেহা দহে সুনীতিৰ, অস্থি মজা ভেদি চেদি দহয় শৰীৰ, নপাত নিস্তাৰ পাৰ শুকয় গণীৰ, আতি হয়া শোকে ধৈৰ্য ধৰিতে নোৱাৰি, দীৰ্ঘস্বৰে বিস্তৰ কান্দিলা বৰ নাৰী, সুবৰ্ণ প্ৰতিমা তনু সুকুমাৰী বালা, বদন নিৰ্মল যেন পূৰ্ণ সখী কলা, বিপুল জংঘনী পিনস্ত্ৰ নিময় দক্ষিণী, আকাশৰ পৰা যেন পৰিল ৰোহিণী, নলিন নেত্ৰৰ নিৰবহি যায় ধাৰে, মুকুলিত কেশ পাশ বস্ত্ৰোণ সম্বৰে, বন পুৰা জুইৰ তাপ পাইলতা ত্ৰপাই, যাই যেন পৰিল চেতন নাহি গাই, সুৰুচিৰ বাক্য বৰ্জ সুমৰি সুমৰি, কান্দে মহাদৈ কুমাৰক কোলে ধৰি, পখি গলা শোক খেলনো হয় বাহিৰ,
পাছে কতখনে চিত কৰিল স্থিৰ আজোৰন্তে শুনি তিৰ বাইকনা হেমুখী ঘনে ঘনে নিশ্বাসতে যন্ত্ৰ মহাদুখী বুলিবে লাগিলা কুমাৰৰ মুখ চাই নাকান্দা নাকান্দা মোৰ দয়াৰ পুত্ৰাই সাৱধানা মনে বাপু শুনা মোৰ কথা সুৰচিকৈ শুয়া নকৰা বিথা মই মন্দ ভাগি দুখন ধৰো পৰৰ ভুঞ্জিবাক লাগে দুখ বিধিলি পিতাৰ পৰ্বত লোকক আমি কৰিলোঁ নষ্ট সিকাৰণে জন্মত পাওঁ মন কষ্ট সুৰচিত ভয়ে ৰাজা দুই চকু মেলি ভাৰ্যা বুলি মোক নচাহন্ত মাথা তুলি ভাৰ্যা হেনো মোক ৰাজানো বুলন্ত লাজে তোক পুত্ৰ বুলি আশা শিৱ কোন কাজে সুৰচি বুলিল যত হিতয়ো পদেশ পূৰ্ব জন্মে জাত নাৰাধিলোহি কেশ সিকাৰণে দুৰ্ভগাৰ গৰ্ভে ভৈলি যাত্ৰ ইজন মত মাধৱ কয়া ৰাধা সাক্ষাৎ কমল নয়ন এক নাৰায়ণ বিনে তোৰ ইটো দুখ খন্দাই বেকয়া নকুনি যদি সেৱান চখ বাপ উত্তম সম্প্ৰতি ভজতে বে ভকত বৎসল যদুপতি যাৰ পাদ সেবি ব্ৰহ্মা নিৰ্মিল সৃষ্টি লোভি লয়ত্ৰম পৰম পদ পাৰমেস্ত্ৰী ত্ৰজু পিতামহ মনু শ্বশুৰ আমাৰ যাক সেবি ভৈলা ত্ৰিভুৱনে অধিকাৰ যাৰ পাদ পদ্ম সেবে মুমুখু সকলে
লক্ষী ভজিয়া বাচা চৰণ কমলে কোটি ব্ৰহ্মাণ্ডৰ নাথ বিধাতাৰ বিধি তাহাক আৰাধি সুখে সাধা সৰ্বসিদ্ধি শোকাকুলে বাৰু কিছু বুলিতে নপাৰি এহি বুলি মন ভৈলা সুনীতি সুন্দৰী শুনা সৰ্বলোক আবেৱানক মৰেৰি ঈশ্বৰ কৃষ্ণক ভজিও যত্ন কৰি বিষাদ লোক সবে তেজিয়া নকাম শ্ৰী বিষ্ণু ভাৰতী ভনে বোলাৰাম হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম। লগৰ লগৰীয়াসকলে সুৰুচিক যেতিয়া খাটত উঠিবলৈ নিদিলে ধৰিবক, তেতিয়া এই কথাখিনি সুনীতিক কৈছে যে ৰজাই কোনো আশ্বাসবাণী নিদিলে আৰু সুনীতিয়ে বহুত গালি খপনি পাৰিলে। তাতো ৰজাই একো মাত নিদিলে, তেখেতে অনেক কান্দিলে কুমাৰে, আৰু লগৰীয়াসকলে এনেকেই সুনীতিক কোৱাত তেখেতৰ শৰীৰ দুষ্মহ দাৰুণ শৰেৰে গোটেই শৰীৰ ভেদিছে আৰু অন্তৰ্গতে পখি তেখেত অস্থিৰ হৈ গৈছে অগণিৰ শোকত, যে ধৈৰ্য ধৰিব নোৱাৰি অনেক কান্দিলে। তেখেত সৱৰ্ণৰ প্ৰতিমাৰ সদৃশ সুকুমাৰী পূৰ্ণ সখীৰ দৰে, যে আকাশৰ পৰা যেন হৰিণ ৰোহিণী পৰি তেখেত পৰিল আৰু চকুৰ পৰা ধাৰধাৰে পানী ওলাইছে। চুলি সকলোবিলাক বিমুকুত আৰু বস্ত্ৰও তেখেতৰ শৰীৰত নাইকিয়া হৈ গৈছে, ক'ব নোৱাৰা হৈ গৈছে, যেন বন পৰা জুইতহে যেন তেওঁ পৰিল। সুৰুচিৰ বজ্ৰবাক্য সুমৰি অনেক কান্দিছে আৰু ধৰিবক তেখেতে সুধিছে যে তুমি নাকান্দিবা, যে সুৰুচিয়ে তোমাক বেয়া কথা কোৱা নাছিলে, ভালেই কৈছে, ই মিছা নহয় যে আমি দুৰ্ভগীয়া, আমি পৰৰ দোষ ধৰিব নালাগে, যে আমি পৰজন্মত দোষ দি আহিছিলোঁ, এই বিধিলিপি আমি খণ্ডাব নোৱাৰোঁ, যে ইজন্মত সেইকাৰণে আমি দুখ জ্বালা যন্ত্ৰণা আমি ভোগ কৰিবই লাগিব। সুৰুচিক ভয়ে ৰজাই চকু মোকলাই মোক নিজৰ প্ৰকৃতি বুলি চকু মোকলাই নাচায়, তোমাক পুত্ৰ বুলি কি আদৰ কৰিব, যে যি হিত উপদেশ দিলে সুৰুচিয়ে, যে তুমি তাক পালন কৰি ঈশ্বৰ কৃষ্ণক আৰাধনা কৰা, তেতিয়া তুমি উত্তম পদ লাভ কৰিব পাৰিবা। তোমাৰ পিতৃ পিতামহেও তেখেতক সেৱা কৰি ত্ৰিভুৱন অধিকাৰ হ'ল, যে মুমুক্ষুসকলেও তেখেতৰ চৰণ পদ্ম সেৱা কৰে, লক্ষীও কৃষ্ণকে আৰাধনা কৰি থাকে, যে তুমি সকলো সিদ্ধি লাভ কৰিব পাৰিবা, এই বুলি মাতৃ সুনীতিয়ে ধ্ৰুৱক কৈছে। বল কৰি অনাথেৰ বল যে বা হৰে
অন্তকালে পৰে সেই নৰকৰ ভিতৰে পৰতে সহস্ৰ জন্ম হয় পশু জাতি অশেষ যাতনা ভোগ কৰে নীতি নীতি। আমি মানে সবৰ ওচৰত সেৱা জনাই আজিলৈ ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ হৃদয়ানন্দ কৃষ্ণ।